वेलकाम बैक टू माय यूट्यूब चैनल बेकालरा ब्लॉग्स এটা নি ব্লগৰ সৈতে আপোনালোক লগ পাই আছো বহুত দিন ধৰি মানে ব্লগ দি আছো ট্যাক্সি ব্লগ দি আছো মানে আপোনালোকে ভিডিঅ'বিলাক চোৱা নাই বেকালৰা এই চেনেলত যাই কিনে ভিজিট কৰি চাব আগৰ ভিডিঅ'বিলাক চালে গম পাব ৰ'ব মই আপোনালোকৰ মাজত যে ভিডিঅ' দিছিলোঁ মানে বৰষুণৰ কাৰণে মানে মানুহে হাহাকাৰ কৰি আছিল সেইবাবে বৰষুণ এনেকৈ মাৰিছিল ট্যাক্সি মই দেখি দি আছোঁ বৰ্তমান এতিয়া মই মোৰ অফিসত যাই আছো অফিসত যোৱা ৰাস্তাটো বৰ্তমান দেখাই দিছো কিমান পানী হৈছে চাই লওক তো গাইজ এইটো আছিল সেইটো ৰাস্তা যিটো ৰাস্তাৰে সঘনাই আমি অফিচলৈ আপ ডাউন কৰোঁ আৰু চাই লওক কেনেকৈ গেলা পচা পানী গাইজ আৰু কিনকিনা বৰষুণ এনেকৈ মাৰি আছে গাইজ চাওকচোন কিমান পানী হৈছে দেখাই পেলাই কিমান পানী হৈছে আৰু আজি ৰাতি যে বৰষুণ মাৰে পুৰা ভৰ্তি হৈ যাব কালিৰ পৰা ডিউটি আহিব নোৱাৰিম আৰু কোনো আহিব নোৱাৰিব আৰু গাইজ মানুহক মানে মানুহে যিকোনো বস্তু দি কিনে সন্তুষ্ট কৰিব নোৱাৰে আৰু ভগৱানক ক'ত পাৰব বৰষুণ নাছিল বৰষুণ দিলে এতিয়া বৰষুণ দিয়াৰ কাৰণে তাতে মানুহগিলাৰ আপত্তি গাইজ চাওকচোন হাই গাইজ ভগৱান আছেনে নাই মই এটা সম্পূৰ্ণকৈ কাহিনী এটা আপোনালোকক দেখাব যাই আছোঁ আৰু জনাই আছোঁ সম্পূৰ্ণ কাহিনীটো হৈছে কি যিটো মানে ছানডে থাৰ্ড গ্ৰেডৰ এক্সাম আছিল তাত মোৰ বকুত এক্সাম পৰিছিল আপোনালোকে নিশ্চয় সেই ব্লগটো চালে গমেই পাব গাড়ীখন মোৰ তেতিয়া বহুত বেয়া অৱস্থাত মানে বহুত বেয়া অৱস্থা আছিল ব্ৰেকৰ প্ৰব্লেম টায়াৰৰ প্ৰব্লেম তথাপিও মই গ'লোঁ মোৰ লগত ডাবলিং এজনো লৈ গ'লোঁ আৰু মোৰ বন্ধুটো গাড়ী চলালাক ময়ো উঠি গ'লোঁ কিন্তু সিদিনাখন যেন গাড়ীখন বেয়া নহওক চাওকচোন ভগৱানৰ মহিমা কাৰণ গমেই পায় ইমান দূৰৰ পৰা গৈছোঁ 100 কিলোমিটাৰ দূৰৰ পৰা মানে এক্সাম দিব গৈছোঁ তাতে যদি গাড়ীখন বেয়া হ'লে কি অৱস্থা হ'লে এক্সামে দিব নোৱাৰিলোঁ হয় আৰু ঘৰো আহি নাপালোঁ হয় নিশ্চয় আমাৰ নহ'ব লগা ঘটনা ঘটিলা হয় তথাপি মই দেখাই আছোঁ তো গাইজ এইখনে আছিল সেইখন বাইক যিখন বাইকেৰে আমি বকুত এক্সাম দিব গৈছিলোঁ দুই বন্ধু মিলি কিন্তু কি হ'ল আজি এনেকুৱা হ'ল এক্সাম দি অহাৰ পিছত মানে পাছৰ চকাটো নচলা হ'ল অকস্মাত এটা স্পীড ব্ৰেকাৰ পাৰ হোৱাৰ লগে লগে পাছৰ চকাটো নচলা হ'ল কাৰণ তো গাইজ বৰ্তমান পাছৰ চকা খুলি দিলে আৰু খুলি দি কিনে বৰ্তমান এই বস্তুটো খুলিব পৰা নাই বহুত বড় প্ৰব্লেম পাইছে মেকানিক দিয়া কৈছে কি বা আছে ভিতৰত এনেকৈ বৰ্তমান খোলা গ'ল যোৱাৰ পিছত ক'লে ব্ৰেক চুবলৈ পূৰা ভাঙি কিনে জাম লাগি গৈছিলে কিনে পাছৰ চকাটো ঘূৰা নাছিল যিকিনো এতিয়া বৰ্তমান খুলি দিলে আৰু এয়া চাই লওক এয়া বৰ্তমান দেখাই দিছে পূৰা ব্ৰেক চু ভাঙি কিনে যিটো মানে ব্ৰেক চুৰ ওপৰত প্লাষ্টিক টাইপৰ মানে লবৰ টাইপত থাকে না সেই বস্তুটো মানে এনেকৈ খহি গৈছে আৰু ভিতৰৰ এই বস্তুবিলাক ভাঙি গৈছে দেখা পাইছে গাইজ চাই লওক কেনেকুৱা এটা মানে অঘটন ঘটিছিল আৰু এনেকৈ মানে ব্ৰেক চু ভাঙি যোৱাৰ ফলত বহুত প্ৰব্লেম দিছে আৰু যিকি নহওক মেইন হাইৱে ৰাস্তাত হ'লে বোলে বহুত ডাঙৰ এক্সিডেণ্ট এটা হ'লা হয় কাৰণ পিছফালৰ পৰা গাড়ী আহিলে হয় খুন্দা মাৰি দিলে হয় যিকি নহওক ভগৱানে যি কৈছে ভালে কৰিছে মানে কি গাড়ী মটৰ নজগাত বেয়া হৈছে আৰু চাই লওক এতিয়া ব্ৰেক চু আনিব লাগিল যিহেতু ব্ৰেক চু নাই এই ৰাতি 9টা বাজিল ক'ত বা ব্ৰেক চু পায় সেনেকৈ মানে কি মই মেকানিকটাক দি দিলোঁ ব্ৰেক চুৰ দামটো ব্ৰেক চু এতিয়া আনিব গৈছে আৰু গাড়ীখন এনেকৈ পুৰা খুলি দিছে এনেকৈ ব্ৰেক চু আনিলাক নতুন ব্ৰেক চু লগাই দিলাক চাই লওক গাইজ এনেকৈ নতুন ব্ৰেক চু লগাই দিলাক লগাই দিয়াৰ পিছত এতিয়া গাড়ীখন বৰ্তমান খুলি গৈছে না হ'ব আৰু দেখা পাইছে গাইজ কি হলা হয় যদি বকত হৈ গ'লা হয় এই বস্তুটো কিফালে ধৰিব লাগিব নি কোনফালে মাৰিম এইটো দেখো দেখছি না এই দুবার গিলা দিয়া দেখা পালে গাড়ীখনৰ কণ্ডিশ্যনটো অৰ্থাৎ আজি সোমবাৰ যোৱাকালি আছিল ৰবিবাৰে মই এক্সাম দি আছিলোঁ কিন্তু সোমবাৰৰ দিনা মোৰ গাড়ীখন মোৰ ঘৰৰ কাষতে মানে বেয়া হৈ গ'ল আৰু মাজ ৰাস্তাতে মানে পাছ চকাটো নুঘূৰা হৈ ফাঁচি গৈছিল দেখাই পালে কিন্তু যদি বকুত হ'লে কি অৱস্থা হ'ল হয় গাইজ কওকচোন আমাৰ দুইজন বন্ধুৰ কি অৱস্থা হ'লা হয় এতিয়া মানে ভগৱান আছে কাৰণেতো ইমান বিপদত খেলোৱা নাই ঘৰৰ কাষতে বেয়া হৈছে কিন্তু যদি বকুত বেয়া হ'ল হয় অৱস্থাটো সাৰাং ঘাটি হ'ল হয় যিকি নহওক এতিয়া মই ডিউটি আহি পালোঁ এতিয়া মই বৰ্তমান অফিচ সোমাওঁ